সকলক চেনেললৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ এটা নতুন ব্লগ। পিকনিকৰ বতৰ আহিলোঁ বছৰৰ প্ৰথমটো পিকনিকলৈ। পিকনিক বুলি ক'লে অৰুণাচল প্ৰদেশ, আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা একেবাৰে ওচৰতে উত্তৰ দিশত ঠিক 15 কিলোমিটাৰমান দূৰতে গৈ পেলাই পোৱা যায় অৰুণাচলৰ পাদদেশৰ অসম আৰু অৰুণাচল সীমান্তৰ এটা সুন্দৰ ঠাই বৰাজুলি। নদীখনৰ এইফালে অসম আৰু সিফালে অৰুণাচল প্ৰদেশ, আৰু এই নদীখনেই তললৈ নামি গৈ পেলাই বুঢ়ীগাং বৰগাং নাম লৈছেগৈ। গতিকে এই নদীখনৰ পাৰলৈ আহিছোঁ বন্ধুসকল, আপোনালোকে চাব কি সুন্দৰ ঠাই। বৰ্তমান ইয়াত শিলৰ কোৱাৰী আছে, ট্ৰাকবিলাক চলাচল কৰে কাৰণে অকণমান পৰিৱেশটো বেলেগ হৈছে, কিন্তু এটা অতি সুন্দৰ ঠাই, একেবাৰে বিশ্বনাথ চাৰিআলিৰ ওচৰতে থকা এটা সুন্দৰ ঠাই। যিকোনো গাড়ী লৈ যাব পাৰি, ধূলিৰ ৰাস্তা, তথাপি গৈ খুব ভাল লাগে। আপোনালোক এই ঠাইখনলৈ পিকনিক খাবলৈ আহিব পাৰে। মই ভাবিছোঁ আমি যিহেতু আহিলোঁৱেই, আপোনালোককো ইয়ালৈ অহাৰ কাৰণে মই কিয় অনুপ্ৰাণিত নকৰোঁ। সেয়ে আহক, গোটেই অনুষ্ঠানটো চাওক, গোটেই ভিডিঅ'টো চাওক শেষলৈকে, আৰু এই নতুন ঠাইটুকুৰাৰ আমেজ লওক। আহোঁতে কিন্তু ইয়ালৈ আপোনালোকে হাফ পেণ্ট টাৱেল লৈ আহিবলৈ নাপাহৰিব, কাৰণ ইয়াত আহি নিৰ্মল নদীত গা ধোৱাৰ আমেজেই বেলেগ। সাঁতুৰিব জনাসকলৰ কাৰণে খুব ভাল, আৰু নজনাসকলেও কম পানীত সাঁতুৰিব পাৰে। গতিকে আহক, ভিডিঅ'টো শেষলৈকে চাওক। ধন্যবাদ। বৰাজুলিত আহি পেলাই ধুনীয়া একদম নিৰ্মল পানীত অকণমান দিনটো উপভোগ কৰিছোঁ। সুন্দৰ ৰ'দৰ পোহৰ, সাঁতুৰি ভাল লাগিছে। আমাৰ ৰিকিবেও সাঁতুৰিছে। আমাৰ আৰু এজন ছাৰ আছে ইয়াত, ধ্ৰুৱ ছাৰো আছে। ধ্ৰুৱ ছাৰো একদম এক্সপাৰ্ট হয় চুইমিঙত। ৰেকিব দাটো একদম মাজতে আছে, কথাই নাই আৰু। খালি ৰূপদায়ে ভাবি আছে আৰু কি কৰা যায় আৰু এতিয়া। ৰূপদা, আপুনি চুইমিং কৰিব নে কি কি ক'ব বিচাৰে আপুনি? ৰূপদা অলপ টেনশ্যনত আছে। অ' বাপৰে, গম পাব আৰু আমি কিমান কষ্টৰে ভাত সাজ খাইছোঁ। দৌৰি পেলাই বতাহ জুই নজ্বলে, তেনেকেই মানে বনোৱা হৈছে। আৰু কেনেকুৱা হৈছে মাংস? একদম ধুনীয়া মাংস, বঢ়িয়া হৈছে ন? এইটো বন মুৰ্গী, আমাৰ বন মুৰ্গী, একদম ধুনীয়া টেষ্ট। ধুনীয়া টেষ্ট। পিকনিকলৈ আহিলে ৰাইজে বন মুৰ্গী লৈ আহিব। লগত এইটো ভিউ আৰু ধুনীয়া লাগিছে। এইয়া পাহাৰবিলাক ইফালে অৰুণাচল, এইফালে আমাৰ অলপ দূৰলৈ গ'লে নমৰা।